এইবিলাকতো মান মানসিকতা আৰু ধাৰ্মিকৰ ওপৰত সিহঁতৰ সম্পূৰ্ণ জ্ঞান নাই। অধাৰ্মিক মানুহে ধৰ্মস্থলত চুৰি কৰে, যিটো একদম বিবেচনাৰ কোনো গৰিহণাৰ যোগ্য, যাক আমি ৰাইজে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াক ক্ষমা কৰিব নোৱাৰে। যিবিলাক মানুহে ধৰ্মৰ ওপৰত আঘাত কৰে, প্ৰশাসনৰ পৰা তদন্ত বিচাৰোঁ আমি এইটো, যাতে প্ৰশাসনে সুপৰিকল্পিতভাৱে তদন্ত কৰে। চাওক, আজি ৰাতিপুৱা যেতিয়া দোকানত আহিলোঁ, দোকানত অহাৰ পিছত দোকান খুলি মানুহে ভিৰ কৰি আছে। দেখা পালোঁ এই আমাৰ যে জয়নগৰৰ মাদ্ৰাছাৰ বাকচখন, আমাৰ আছাফুল মালিয়া মাদ্ৰাছাৰ বাকচখন, আমাৰ বাছাই হুজুৰৰ বাকচখন আৰু আমাৰ এই এই বাছকান্দি মাদ্ৰাছাৰ এই বাকচখন, এই বাকচকেইটাত মানে চুৰ ক'ৰ পৰা আহিল নাজানো। মোটামুটি আমাৰ এই যে বকুলগুৰি আছাফুল মালিয়া মাদ্ৰাছাৰ যিখন বাকচ আৰু এইখন বাকচ, এই বাকচখন তলা ভাঙি ইয়াৰ ভিতৰত যিমান টকা পইচা আছিল চব লৈ গৈছে। লৈ যোৱাৰ পিছত আমি চব মানুহ এতিয়া গোট খাই চাওক, চব মানুহ আমাৰ ৰাইজ ইয়াত চব গোট খাই আছে। তাৰমানে আমি এটাই দাবী জনাওঁ, চাওক আজি ইমান বছৰ হ'ল আমি দোকানপাট ইয়াত কৰি আছোঁ, আমাৰ ইয়াত কোনো পহৰা নাই। আৰু আমি প্ৰশাসনৰ তাত এটাই দাবী জনাওঁ, যাতে আমাৰ এই যি চুৰি সক্ৰান্ত হৈছে, এই সক্ৰান্তৰ বিষয়ে মোটামুটি আপোনালোকে কিবা এটা যদি মানে বিহিত ব্যৱস্থা লয়, তেতিয়াহ'লে আমি ৰাইজ সুখী হ'ম বা আমি দোকানীসকল সুখী হ'ম। আৰু এই যে চুৰি সক্ৰান্ত হৈ আছে, কেইদিন মূৰে মূৰে এই বাকচকেইটা যে চুৰ হৈ আছে, সেইখিনিৰ পৰা মানে আমি হয়তো অলপ ৰেহাই পাব পাৰোঁ। বাস্কভাঙ্গিয়া জয়নগর মাদ্রাসা, বকুলগুড়ি মাদ্রাসা, বাসাইর মাদ্রাসার তালা ভাঙছে, ভাঙ্গিয়া আর বকুলগুড়ি মাদ্রাসার তালা ভাঙ্গিয়া পয়সা নিছে। এটাই ভাঙিছে আর দুটার চেষ্টা করেছে, কিন্তু কৰিব পৰা নাই। বকুলগুড়ি পদুমণি হয়, পদুমণি বজাৰত